পাৱৈত কৰম উৎসৱ পালনৰ প্ৰস্তুতি ডিগবৈ পাৱৈ চাহ বাগিচাত পাৱৈ যুৱ সংঘই পাৱৈবাসীৰ সহযোগত অহা ৩ ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে কৰম উৎসৱ পালন কৰিছে। পাছলৈ চাহ বাগিচাৰ মুখ্য খেলপথাৰত অনুষ্ঠিত কৰিব লোৱা কৰম উৎসৱৰ আজি পৰম্পৰাগত বালি উঠোৱা পৰ্ব অনুষ্ঠিত হয়। ২ ছেপ্টেম্বৰত মাৰাথন দৌৰ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। মূল উৎসৱৰ আখৰা উদ্বোধন কৰিব ঝুমুৰ সম্ৰাট দুলাল মানকিয়ে। ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিৰ সভাপতি নিৰ্মল কালান্দী দাস আৰু সম্পাদক বিৰাট তাঁতীয়ে। আৰু পাৱৈবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ৩ ছেপ্টেম্বৰ তাৰিখে পাৱৈ চাহ বাগিচাৰ খেলপথাৰত কৰম পৰৱৰ আয়োজন কৰা হৈছে আৰু সেই কৰম পৰৱৰ উপলক্ষে আজি ৰাতিপুৱাই আমাৰ বালি উঠোৱা আৰু জবা ধৰাৰ কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ হৈ গ'ল। আৰু আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কৰম পৰৱ হৈছে আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আৰু এই পৰৱৰ মূল উৎসটো হৈছে যে আমাৰ কৃষকসকলৰ কৃষি কাৰ্যত যাতে কোনো ধৰণৰ বাধা বিঘ্ন নোহোৱাকৈ শস্য খেতি ভাল ধৰণে হয়, তাৰ বাবে আমি এই পৰৱৰ আয়োজন কৰোঁ। আৰু এই কৰম পৰৱৰ উপলক্ষে অহা ইংৰাজীৰ ২ তাৰিখে ডিগবৈ ক্লাবৰ পৰা পাৱৈ ৰেলৱে গেট লগত আমাৰ মাৰাথান দৌৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। গতিকে ইচ্ছুক যিসকল ল'ৰা আছে তেওঁসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁসকলে এই আমাৰ মাৰাথান দৌৰতো অংশগ্ৰহণ কৰে আৰু আমাৰ কৰম পৰৱতো যাতে সকলোৱে সহযোগ কৰে আৰু ধুনীয়াভাৱে আমি পাৱৈ চাহ বাগিচাত এখন কৰম যাতে উদযাপন কৰিব পাৰোঁ তাৰ বাবে আমি কামনা কৰিছোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট B+NE। B+NE সদায় সঠিকৰ সন্ধানত।